প্ৰিয় বন্ধু বান্ধৱীসকল, আজি 19 জুনত অসম চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন সকলোৰে মোবাইলত আহিছে। সেইটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জক লৈ। যিসকলে 2 জানুৱাৰী 2024ৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নাম ভৰ্তি কৰিছে তেওঁলোকৰ বাবে এই মেছেজটো। যিসকলে 2 জানুৱাৰী 2024ৰ আগত এক্সচেঞ্জত নিজৰ নাম ভৰ্তি কৰিছিল তেওঁলোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেৱা সেতু পৰ্টেলত গৈ। 15 আগষ্ট 2024ৰ আগত যদি ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেহ'লে তেওঁলোকৰ আগৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড আছিল সেইখন সম্পূৰ্ণৰূপে ইনভেলিড বুলি গণ্য কৰা হ'ব। এনেদৰে মেছেজটোত লিখা আছে। গতিকে আপোনালোকে অসম চৰকাৰ যিবোৰ চাকৰি আছে তাত যদি এপ্লাই কৰিম বুলি বা কৰিছিল তেনেহ'লে এই ৰেজিষ্ট্ৰেশ্যনটো আকৌ এবাৰ কৰিবই লাগিব। যদি নকৰে তেনেহ'লে আপোনালোকৰ চিলেকশ্যনত বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে বা চিলেকশ্যন নহ'ব পাৰে। ইয়াত স্পষ্টকৈ লিখা আছে মেছেজটোত যে এইটো ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক, নহ'লে কিন্তু আপোনালোকৰ সেই আগৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছিলে সেইটো সম্পূৰ্ণৰূপে ইনভেলিড হৈ যাব আৰু তাৰ ফলত আপোনালোকৰ চাকৰিত অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকৰ ওচৰত যিবোৰ CSC দোকান আছে বা CSC কম্পিউটাৰ চেণ্টাৰ আছে তাত গৈ সোনকালে অতি শীঘ্ৰেই ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওক। আৰু মেছেজটোত তাকেই লিখিছে। গতিকে ইমানেই আছিল মোৰ ভিডিঅ'টো। চাই কেনে পালে জনাব। কিবা যদি ইনফৰ্মেটিভ ভিডিঅ' বুলি ভাবিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।